Cotton University Students' Union have strongly condemned the Cotton University officials who have issued a notice regarding the land-related issues of the university. The Students' Union has demanded from the Cotton University authorities to withdraw the notice immediately. As per sources, facing a tremendous financial crunch, Cotton University is planning to lease out varsity land to generate revenue, and a panel has been set up to look for space allocations within the university premises. There has been an enormous financial crunch that the university has been facing due to the lack of government-aided funds. The decision to lease out the land within the varsity was taken on March 8, 2024 at the 34th Executive Council meeting, where a standing committee was constituted to look after space allocations in university premises to outside parties for generation of revenue. দিনৰ ভাগত কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটত এখন বিশেষ জাননী প্ৰকাশ পাইছে। জাননীখন প্ৰকাশৰ পিছতেই আমি ছাত্ৰ সমাজ যথেষ্ট উদ্বিগ্ন হৈছোঁ, ক্ষুভিত হৈছোঁ। যিদৰে আপোনালোকেও এই বিষয়টো জ্ঞাত নাছিলে, অসমৰ জনসাধাৰণ জ্ঞাত নাছিলে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজো জ্ঞাত নাছিল। কটন বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকলে ছাত্ৰ সমাজক সম্পূৰ্ণৰূপে আন্ধাৰত ৰাখি যি সিদ্ধান্ত ল'লে, আমি এই সিদ্ধান্তৰ বিৰোধিতা কৰিছোঁ, কাৰণ এই সিদ্ধান্ত সম্পূৰ্ণৰূপে স্বেচ্ছাচাৰী, অগণতান্ত্ৰিক আৰু কটন বিৰোধী এক সিদ্ধান্ত। আমি ইতিমধ্যেই কটন বিশ্ববিদ্যালয়ৰ সেই বিষয়াসকলৰ পৰা কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ যে যোৱা 8 মাৰ্চতেই অনুষ্ঠিত হৈ যোৱা যিখন সভা আছিলে, ইচি কমিটিৰ যিখন বৈঠক আছিলে, সেই বৈঠকখনৰ যি সিদ্ধান্ত কিয় গোপনভাৱে ৰখা হৈছিলে, ইয়াৰ পৰা আমাৰ এটা প্ৰশ্ন উদয় হয় যে এই যিখন মিটিং হৈছিলে ইয়াত কিবা বেমেজালি সৃষ্টি হৈছিল নেকি, ইয়াক লৈ আমাৰ এটা সন্দেহৰ আঙুলি তেওঁলোকলৈ গৈছে। আৰু আমি এটা প্ৰশ্ন তেওঁলোকলৈ ৰাখিছিলোঁ, এই বিশেষ নটিছখনত তেওঁলোকে এটা শব্দ মেনশ্যন কৰিছে যে মাষ্টাৰ প্লেন। আচলতে মাষ্টাৰ প্লেনটো হয় কি? মাষ্টাৰ প্লেনটো আচলতে আপোনালোকক জনাব বিচাৰিম, মাষ্টাৰ প্লেনটো যিকোনো বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতে যেতিয়া তেওঁ নতুন অৱস্থাত থাকে, মাষ্টাৰ প্লেনটো বিশেষকৈ এটা 100 বছৰৰ সপোন থাকে যে কি হ'ব, ক'ত কি নাথাকে। আমাৰ এতিয়া কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন জেগাত ভূমি আছে। আমাৰ পাণবজাৰ কেম্পাছটোৱে হওক, আমাৰ বঙৰাত মাটি আছে, ৰূপনগৰত মাটি আছে। কিন্তু আমাৰ যি আজি পঞ্জীয়ক মহোদয়ে সংবাদ মাধ্যমৰ আগতো আপোনালোকে কৈছেই যে তেওঁলোকে কিছুমান জেৰক্সৰ দোকানৰ কথা কৈছে বা বিভিন্ন কথা কৈছে। কিন্তু আপোনালোকক জনাওঁ যে সেই যদি জেৰক্সৰ দোকানেই দিব লগা আছিল বা বিভিন্ন সৰু ষ্টলে দিব লগা আছিল, ইয়াৰ কাৰণে এই কমিটিখনৰ কোনো জৰুৰী নাই নহয়। আপোনালোকক জনাই থওঁ যে এই কথাখিনি, এই যিখিনি ৰুম এলটমেণ্টৰ কথা আহি পৰিছে, এই ৰুম এলটমেণ্টখিনিৰ কাৰণে অলৰেডি কটন বিশ্ববিদ্যালয়ত আমাৰ যি ভাইচ চেঞ্চেলৰ আছে, তেওঁৰ নেতৃত্বত এখন কমিটি আছে। তেওঁ সেই কমিটিখনেই সিদ্ধান্ত গ্ৰহণ কৰে যে বিশ্ববিদ্যালয়খনৰ কেম্পাছত বা ক্লাছৰুমত কাৰোবাক কিবা দিয়া যাব বা নাযাব, এই সিদ্ধান্তবোৰ তেওঁলোকে কৰে। কোনো প্ৰয়োজন নাছিল। আচলতে এইটোৱে কি সূচাব বিচাৰিছে। কিন্তু আচৰিত কথাটো হ'ল, ছাত্ৰ ছাত্ৰীয়ে গম নোপোৱাকৈ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে হওক বা বৰ্তমান ছাত্ৰ ছাত্ৰীয়ে গম নোপোৱাকৈ আমাক আন্ধাৰত ৰাখি এই যিখন কমিটি বনালে, কমিটিখন অত্যন্তই অগণতান্ত্ৰিক। সেয়েহে আমাৰ ছাত্ৰ একতাৰ সভাৰ তৰফৰ পৰা প্ৰথম আৰু মূল দাবীটো হ'ব, এই সিদ্ধান্তটো, এই জাননীখন অতি সোনকালেই বাতিল কৰিব লাগে, উঠাই ল'ব লাগে।